নমস্কাৰ আমি বৰ্তমান উপস্থিত আছো ফুটভিলাৰ সন্মুখত আপোনালোকে দৃশ্য দেখিছে মোৰ বেকত মানে পাছফালে এখন বেনাৰ আছে যে ৰক্তদান শিবিৰ ৰক্তদান হৈছে জীৱনদান আমি সকলোৱে জানো যে ৰক্তদান হৈছে জীৱনদান আমি ৰক্তদান কৰিলে কোনো এজন ব্যক্তিৰ জীৱন আমি দান কৰা হয় সেই উদ্দেশ্য সাৰোগত কৰিয়েই বা এটা সুন্দৰ বাটৰ সন্ধান সুভাষ নামৰ অনুষ্ঠান NGO এটাই আপোনাৰ বেচৰকাৰী সংগঠনে এই বিষয়বস্তুটো লৈ আহিছে লগতে সহযোগ কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় ব্লাড চেণ্টাৰ আৰু ফুটভিলা কৰ্তৃপক্ষই সহযোগ প্ৰদান কৰিছে আৰু এই অনুষ্ঠানটি ৰক্তদান অনুষ্ঠানটি অনুষ্ঠিত কৰা হ'ব ফুটভিলাৰ বাকৰিত আৰু সময়টো আপোনালোকক মই পোনপটীয়াকৈ কৈছোঁ যে সময়টো হ'ব পুৱা 10 বজাৰ পৰা বিয়লি 1-1:30 বজালৈকে হ'ব গতিকে এই ৰক্তদান অনুষ্ঠানটি জুবিন দাৰ জন্মদিনৰ লগত যেহেতু সংগতি ৰাখি কৰা হৈছে কাৰণ আমি সকলোৱে জানো অহা 18 নৱেম্বৰ অৰ্থাৎ পৰহিলৈ জুবিন দাৰ জন্মদিনৰ লগত সংগতি ৰাখি এই ৰক্তদান শিবিৰটোৰ আয়োজন কৰিছে আমাৰ মাজত উদ্যোক্তা বিশ্বজিৎ বৰুৱা আহক আপুনি এখন বিশ্বজিৎ বৰুৱা আমাৰ মাজত উপস্থিত আছে গতিকে এখেতেই এই গোটেই বিষয়বস্তুটো আগুৱাই লৈ গৈছে আৰু বিগত সময়তো আমি দেখিছোঁ যে বিশ্বজিৎ বৰুৱাৰ উদ্যোগতেই সুভাষৰ উদ্যোগতে কি হৈছে ৰক্তদান বিভিন্ন সময়ত কৰি আছে আজি যোৱা 3-4-5 বছৰ আগৰ পৰাই ৰক্তদান বিভিন্ন সময়ত কৰি আছে ৰক্তদানৰ লগে লগে বস্ত্ৰদান এই বস্ত্ৰদানো তেওঁলোকে কৰিছে আৰু দুৰ্গত সমাজৰ যিখিনি দুৰ্গত ব্যক্তি এই দুৰ্গত ব্যক্তিসকলকো তেওঁলোকে কি কৰিছে যে আপোনাৰ কিবা অসুখীয়া মানুহ যদি থাকে তেওঁলোকে আৰ্থিক সাহায্য প্ৰদান কৰিছে মাজে সময়ে আমি সতৰ্ক কৰি আহিছোঁ গতিকে আমি তেখেতলৈ ইয়াৰ পাছতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সমাজৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু আমি এটা কথা আপোনালোকক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে জয় জুবিন দা বুলি আমি চিঞৰি আমি আৱেগিক হৈ থাকিলে জুবিন দাৰ বিষয়টো আমি সহযোগিতা কৰা নুবুজাওঁ জুবিন দাৰ কাৰণে আমি সামাজিক কল্যাণমূলক কাম কিছুমান যদি কৰোঁ সমাজৰ যিখিনি কামৰ দ্বাৰা সমাজ কল্যাণ হয় সমাজৰ হিত হয় এনেকুৱা কামখিনি আমি কৰিব লাগে জুবিন দাৰ জন্মদিনৰ লগত সংগতি হওক বা জুবিন দাক স্মৰণ কৰিয়ে হওক অনাগত দিনত আপোনালোককো আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ যে এনেকুৱা অনুষ্ঠান কৰিব আৰু ইয়াৰ পাছতেই আমি আমাৰ এই সুভাষৰ যিজন মূল ব্যৱস্থাত আছে বিশ্বজিৎ বৰুৱা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ আহ্বান জনাইছোঁ যে অহা পৰহিলৈ জুবিন দাৰ জন্মদিনৰ দিনা আপোনালোক আহিব ফুটভিলাৰ বাকৰিত পুৱা 10 বজাৰ পৰা বিয়লি 1-1:30 বজালৈ এই সময়ত আপোনালোকে আহি স্বেচ্ছাই আপোনালোকে ৰক্ত প্ৰদান কৰিব আৰু সামগ্ৰিকভাৱে গোটেই বিষয়বস্তু আগুৱাই লৈ যাব